দ্য মৰ্নিং শ্ব'ত এই মুহূৰ্তত জনাওঁ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ খবৰ আৰু অৱধাৰিতভাৱে যেন এতিয়া মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাৰ পথ প্ৰশস্ত হ'ল বিজেপিৰ। আৰু এই মুহূৰ্তত আমি জনাওঁ আজি বিয়লি গোৱাৰ পৰা মুম্বাইলৈ আহিব সিন্দে বাহিনী। গোৱাৰ হোটেলত সিন্দে বাহিনীৰ বিজয় উৎসৱ পালন। শেষ নিশালৈ হোটেলত আনন্দ উল্লাস কৰিছে সিন্দে বাহিনীয়ে। উদ্ধৱ ঠাকৰেৰ পদত্যাগৰ পাছতে সিন্দে শিবিৰত আনন্দৰ ঢল বোৱা পৰিলক্ষিত হৈছে। কাৰণ হোটেল পলিটিক্সেৰে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিলে বিসম্বাদী গোটে। আৰু অৱশেষত যেন সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল মহানগৰীৰ হোটেল ৰেডিশ্যন ব্লুৰ পৰা। চৰকাৰ ভঙা পতাৰ যি ব্লু প্ৰিণ্ট প্ৰস্তুত কৰিছিল সেই পৰিকল্পনা সফল হ'ল সিন্দে গোটৰ। আৰু তাৰ পিছতে বিজয় উল্লাস। কালি গুৱাহাটী ত্যাগ কৰিছিল হোটেল ৰেডিশ্যন ব্লুৰ পৰা গোৱাত উপস্থিত হৈছিল সিন্দে বাহিনী। 50গৰাকী বিধায়কক লৈ একনাথ সিন্দে গোৱাৰ হোটেল তাজত নিশাটো কটাইছে আৰু আজি বিয়লিৰ ভাগত মুম্বাইলৈ যাব। আৰু নিশাৰ ভাগত হোটেলত বিজয় উৎসৱ পালন কৰিছে সিন্দে শিবিৰে। পাঞ্জিমৰ জনপ্ৰিয় হোটেলৰ পৰা আনি কেক কাটিছে সিন্দে শিবিৰে। আৰু এনেদৰে এতিয়া মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি তুলিলে 106খন আসন বিশিষ্ট বিজেপিয়ে। একনাথ সিন্দে গোটৰ লগত এতিয়া মিত্ৰতাৰে চৰকাৰ গঠন কৰিব, য'ত আছে 7গৰাকীকৈ নিৰ্দলীয় বিধায়কৰ সমৰ্থন। আজি ৰাজ্যপালক সাক্ষাৎ কৰিব মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে। আৰু অৱশেষত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই পদত্যাগ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে। ফেচবুক লাইভ যোগে ঘোষণা কৰিলে উদ্ধৱ ঠাকৰে পদত্যাগৰ কথা। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে পদত্যাগ কৰিলে উদ্ধৱ ঠাকৰে। প্ৰায় 4 ঘণ্টাজোৰা শুনানিৰ অন্তত উদ্ধৱ ঠাকৰেৰ বিপক্ষে ৰায় প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। উদ্ধৱ ঠাকৰে চৰকাৰৰ আবেদনক নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে ৰাজ্যপাল ভগত সিং কোশ্যাৰীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিলে ঠাকৰে। 2 পুত্ৰক লগত লৈ নিজেই বাহন চলাই গৈ ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ হাতত তুলি দিলে পদত্যাগ পত্ৰ। উল্লেখযোগ্য যে আস্থা ভোট বিচাৰি মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশনৰ আহ্বান কৰিছিল ৰাজ্যখনৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীয়ে। ৰাজ্যপালগৰাকীৰ আহ্বানক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল উদ্ধৱ ঠাকৰে চৰকাৰ। উল্লেখযোগ্য যে 2019 চনৰ 29 নৱেম্বৰৰ পৰা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হৈ আছিল উদ্ধৱ ঠাকৰে। কালি মহাৰাষ্ট্ৰৰ জনতাক সম্বোধন কৰি আৱেগিক ভাষণ প্ৰদান কৰি নিজেই ব্যক্তিগত বাহন চলাই গৈ হাজাৰ হাজাৰ কৰ্মী সমৰ্থকৰ ভিৰ ফালি ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপালৰ হাতত তুলি দিলে পদত্যাগ পত্ৰ। আৰু ইয়াৰ লগে লগেই আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ বাবে সাজু হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ। আজি ৰাজ্যপালক সাক্ষাৎ কৰিব দেৱেন্দ্ৰ ফাড়নবিছে। আৰু ইফালে দেৱেন্দ্ৰ ফাড়নবিছে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। উপ মুখ্যমন্ত্ৰী কোন হ'ব তাকে লৈ এই মুহূৰ্তত জল্পনা কল্পনা আৰম্ভ হৈছে। একনাথ সিন্দেক উপমন্ত্ৰীৰ বাব দিয়া হ'ব নেকি, এনেধৰণৰ এই মুহূৰ্তত ব্যাপক জল্পনা কল্পনা চৰ্চা আৰম্ভ হৈছে। আজি চৰকাৰ গঠনৰ আৰ্জি লৈ ৰাজ্যপালক সাক্ষাৎ কৰিব দেৱেন্দ্ৰ ফাড়নবিছে। দেৱেন্দ্ৰ ফাড়নবিছ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে বিধানসভাত প্ৰমাণ কৰিব লাগিব সংখ্যাগৰিষ্ঠতা। মহাৰাষ্ট্ৰ বিধানসভাত বিজেপিৰ আছে 106গৰাকী বিধায়ক, আন 7জন নিৰ্দলীয় বিধায়কৰ সমৰ্থন আছে। ইয়াৰ লগতে শিৱসেনাৰ একনাথ সিন্দে শিবিৰৰ 39জন বিধায়কে সমৰ্থন দিলে নিশ্চিত হ'ব বিজেপিৰ চৰকাৰ গঠন। উদ্ধৱ ঠাকৰেৰ পদত্যাগৰ পাছতে বিজেপি শিবিৰত দেখা গৈছে ব্যাপক আনন্দ উল্লাস। মুম্বাইৰ হোটেল তাজ প্ৰেচিডেণ্টত বিজেপি বিধায়িনী দলৰ সৈতে আলোচনাত মিলিত হয় দেৱেন্দ্ৰ ফাড়নবিছ। আৰু মিঠাই খুৱাই বিজেপিৰ কৰ্মীয়ে আনন্দ প্ৰকাশ কৰা কালি পৰিলক্ষিত হয়। আৰু এই আনন্দৰ বন্যা বৰ্তমানে অব্যাহত আছে বিজেপিৰ শিবিৰত। আৰু অৱধাৰিতভাৱেই পুনৰবাৰ মহাৰাষ্ট্ৰৰ মসনদ দখল কৰিবলৈ সাজু হৈছে বিজেপি। कल मुंबई पहुंचने वाले थे, उन सबको मैं आह्वान करता हूं अब मुंबई में आने की आवश्यकता नहीं। जिस दिन शपथ होगी उस दिन आप आइए। ओके, जिस दिन शपथ होगी उस दिन आप आइए। शपथ क्या परसों होगी? नहीं, वो तय हो रहा है। ओके, उद्धव जी ने आज कैबिनेट मीटिंग में आज औरंगाबाद का नाम बदल दिया, उस्मानाबाद का नाम बदल दिया, हिंदुत्व की राह पर फिर से चल पड़े। नहीं, वो थोड़ी देरी हुई। यदि यही स्टैंड लेकर वो राष्ट्रवादी और राष्ट्रीय के साथ नहीं जाते, राष्ट्रवादी कांग्रेस और राष्ट्रीय कांग्रेस के साथ नहीं जाते, पर हिंदुत्व का जो भूमिका है उसको पकड़ के रहते साथ में काम करते, तो आज जो नौबत आई वो नहीं आती।
प्रोटेस्ट का तो अभी कोई सवाल नहीं आता। सीएम उद्धव जी है, उन्होंने रिजाइन कर दिया है। अभी तो नई सरकार बनेगी, देखते भी शायद मुझे लगता है 2-3 दिन लगेंगे नई सरकार बनने के लिए। हमारे पास तो 165 170, मुझे लगता है 170 का भी हम फिगर क्रॉस कर देंगे। इतनी पर्याप्त फिगर हमारे पास एमएलए की है। एकनाथ शिंदे की तरफ से कब तक आ जाएंगे? आ जाएंगे, आज कल एकनाथ जी सिंह कल भी आएंगे, परसों भी आएंगे, आ सकते हैं, अभी कब भी आ सकते हैं। अभी तो कोई सुरक्षा का प्रॉब्लम नहीं है। पूरी सुरक्षा का बंदोबस्त हमने किया है और कोई डरने की बात ही नहीं है। सामने भी कोई बचा ही नहीं है। जो इस्तीफा उन्होंने 9 दिन पहले देना चाहिए था, वह इस्तीफा उन्होंने 9 दिन देरी से दिया है। क्या कारण देरी की? यह पूरी तरह से, जब तुम्हारे पास आंकड़े नहीं है तो 9 दिन पहले क्यों नहीं इस्तीफा दिया? ये वसूली सरकार करके देश ने देखा, पर यदि इस्तीफा भी फेसबुक लाइव से होता तो फेसबुक लाइव से ही इस्तीफा देते। ये पूरी तरह से फेसबुक लाइव सरकार थी। सत्य का विजय हुआ है। मुझे लगता है तो राजीनामा तो दिया है और महाराष्ट्र एक नई सरकार, अच्छी सरकार देवेंद्र जी की नेतृत्व में मिलेगी, इसलिए महाराष्ट्र में खुशी का माहौल है। আৰু এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে। পাৰ্থ, প্ৰায় 9-10 দিনীয়া যি পৰিক্ৰমা, বিসম্বাদী ৰাজনীতিৰ উকমুকনি আৰু তাৰ পিছত অৱশেষত এই পথ প্ৰশস্ত হৈ উঠিল যে বিজেপিয়ে পুনৰবাৰ মহাৰাষ্ট্ৰৰ মসনদ দখল কৰিব। এই মুহূৰ্তত এতিয়া চৰ্চা চলিছে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীৰ পদক লৈ। শেহতীয়াকৈ কি আপডেট আছে আপোনাৰ হাতত? জয়ন্ত, ইতিমধ্যে সকলো যি পলিটিকেল ক্ৰাইচিছ, সেই ক্ৰাইচিছৰ ইতিমধ্যে অন্ত পৰিছে আৰু আপুনি সঠিকভাৱে সকলোখিনি বিশ্লেষণ কৰিছে। নতুন যি আপডেট আছে আপুনি জনাইছে, দেৱেন্দ্ৰ ফডনৱিছ যিহেতু তেওঁ বিৰোধী দলৰ দলপতি আছিলে, গতিকে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰীৰ যি পদৰ তেওঁ দাবীদাৰ। গতিকে আজিৰ দিনটোতে তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ সেই দাবী উত্থাপন কৰিব পাৰে। আৰু যিহেতু উদ্ধৱ ঠাকৰে ইতিমধ্যে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ দিছে, তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু তেওঁ পদত্যাগ পত্ৰ ইতিমধ্যে ৰাজ্যপালে গ্ৰহণ কৰিছে। গতিকে আজি 11 বজাত যি প্ৰটেষ্ট অনুষ্ঠিত কৰিবলগীয়া কৰাৰ প্ৰয়োজন নাই বা কৰাৰ কোনো অৱকাশ নাই। ইতিমধ্যে উদ্ধৱ ঠাকৰে চৰকাৰখনৰ পতন ঘটিছে। গতিকে শীঘ্ৰে নতুন চৰকাৰ এখন গঠন কৰাৰ দিশত তৎপৰ হৈছে দেৱেন্দ্ৰ ফডনৱিছ, কাৰণ তেওঁৰ হাতত বা বিজেপিৰ হাতত 106জন বিধায়ক আছে আৰু তেওঁলোকে সমৰ্থন দিব একনাথ শিন্দেৰ যি 39জন বিধায়ক, সেই 39জন বিধায়কে আৰু 10-12জন নিৰ্দলীয় বিধায়কে। তেনে পৰিস্থিতিত সহজতে বিজেপিয়ে চৰকাৰখন গঠন কৰিব পাৰিব একনাথ শিন্দেৰ সমৰ্থিত বিধায়কসকলৰ সহযোগত। কিন্তু একনাথ শিন্দেৰ পুত্ৰই আত্মপ্ৰকাশ কেনেকৈ কৰিব? তেওঁলোক প্ৰকৃত শিৱসেনা হ'ব নে তেওঁলোকে অন্য গোট গঠন কৰিব নে কোনোবা এক্সিষ্টিং যি ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলৰ সৈতে মাৰ্জ কৰিব, সেয়া লক্ষণীয় হ'ব। তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। ইতিমধ্যে গোৱাত তেওঁলোকে আনন্দ উল্লাস কৰাৰ কথা আপুনি উল্লেখ কৰিছে। এই কেইটাতে তেওঁলোকে পাৰ্টি কৰিছে। স্বাভাৱিকতে তেওঁলোকে পাৰ্টি কৰিব, কাৰণ তেওঁলোকে যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা সফল হ'ল। আৰু উচ্চতম ন্যায়ালয়ৰ নিশাৰ যি ভাৰ্ডিক্ট, 9 বজাৰ যি ভাৰ্ডিক্ট, যি জাজমেণ্ট, যি ৰায়, সেই ৰায় খুবেই অৱধাৰিত আছিলে। কাৰণ বিভিন্ন গোচৰ, উচ্চতম ন্যায়ালয়ৰ বিভিন্ন গোচৰতেই উচ্চতম ন্যায়ালয়ে স্বয়ং বিগত বছৰসমূহত ৰায়দান কৰি আহিছে যে বিধানসভাৰ মজিয়াই উৎকৃষ্ট স্থান, যি স্থানত এনেধৰণৰ ৰাজনৈতিক সংঘাত নিৰ্মূল কৰিব পাৰি। আৰু এই ৰাজনৈতিক সংঘাতৰ নিৰ্মূল এইবাৰো ফ্লোৰ অফ দি হাউচ, উচ্চতম বিধানসভাৰ মজিয়াতে হ'ব, অন্য কোনো স্থানত নহয়। অন্য কোনো স্থানত যিমানেই সমৰ্থনত আপুনি বিধায়ক নেদেখুৱাওক, সেয়া মিনিংলেছ। আপুনি আপোনাৰ বিধায়কৰ সমৰ্থন ফ্লোৰ অফ দি হাউচত, বিধানসভাৰ মজিয়াতে দেখুৱাব লাগিব। গতিকে অৱধাৰিত যি ৰায়, সেই ৰায় আহিলে আৰু ৰায় অহাৰ পিছতে উদ্ধৱ ঠাকৰে পদত্যাগ প্ৰেৰণ কৰিলে, পদত্যাগ দিলে। ইতিমধ্যে আপুনি জনাইছে, নিজে গাড়ী চলাই 2জন পুত্ৰক লগত লৈ নিজৰ ব্যক্তিগত বাহনত ৰাজভৱনলৈ গৈ তেওঁ পদত্যাগ দাখিল কৰিলে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে তেওঁ MLCৰ পদৰ পৰাও পদত্যাগ কৰিছে। তেওঁ যি মহাৰাষ্ট্ৰ উচ্চ সদনৰ সদস্যতা, সেই সদস্যতা তেওঁ ৰাখিব বিচৰা নাই। গতিকে পৰৱৰ্তী সময়ত উদ্ধৱ ঠাকৰেৰ ৰাজনৈতিক পৰিক্ৰমা কেনেধৰণৰ হ'ব সেয়াও যথেষ্ট মন কৰিবলগীয়া হ'ব। মন কৰিব, তেওঁৰ পিতৃ বালাচাহেব ঠাকৰে কেতিয়াও কিন্তু সংসদীয় গণতন্ত্ৰত সোমোৱা নাছিল। তেওঁৰ পিতৃ বালাচাহেব ঠাকৰে কিন্তু কেতিয়াও নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাছিল। নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাকৈ তেওঁ চৰকাৰখনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ যথেষ্ট প্ৰভাৱশালী আছিল। কিন্তু এইবাৰ দেখা গ'ল উদ্ধৱ ঠাকৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিও, চৰকাৰ গঠন কৰিও, মুখ্যমন্ত্ৰী হৈও নিজৰ দলটোতে তেওঁ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। তেওঁৰ পিতৃ এজন ঘনিষ্ঠ ব্যক্তিয়ে বিসম্বাদ কৰি তেওঁ
চকীৰ পৰা উফৰালে গতিকে পৰৱৰ্তী সময়ত তেওঁ নিজৰ ৰাজনৈতিক ধাৰাটো কেনেদৰে লৈ যায় ৰাজনীতিৰ সৈতে জড়িত সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ থাকিবনে সংসদীয় গণতন্ত্ৰত তেওঁ প্ৰৱেশ কৰিবনে তেওঁৰ পুত্ৰৰ কি হ'ব কাৰণ পুত্ৰ এজন মন্ত্ৰী আছিল যদিও বয়স কম আছিল পুত্ৰ কিন্তু পুত্ৰক কিছু আগবঢ়াই দিছিলে পিতৃ আদিত্য ঠাকৰে ক্ষমা কৰিব উদ্ধৱ ঠাকৰে তেওঁৰ পুত্ৰ আদিত্য ঠাকৰে গতিকে পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব সেয়াও লক্ষণীয় হ'ব আৰু অন্য কথাটো হৈছে মন কৰিবলগীয়া কথাটো হৈছে একনাথ সিন্ধেক কি পদবী দিয়া হ'ব উপমুখ্যমন্ত্ৰী হ'ব নে অন্য ধৰণে তেওঁক একমোডেট কৰা হ'ব সেয়া লক্ষণীয় হ'ব কিন্তু দেবেন্দ্ৰ ফাডনৱিছ যে মুখ্যমন্ত্ৰী হ'ব সেয়া খুবেই অৱধাৰিত আৰু এক প্ৰকাৰ নিশ্চিত নিশ্চয়কৈ ইয়াৰ কেনেকুৱা ধৰণৰ পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কাৰণ যেহেতু নিৰাপত্তাৰ দিশটোক লৈ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে শিৱসেনাৰ যিসকল গ্ৰাছৰুট লেভেলৰ কৰ্মী সমৰ্থক আছে তেওঁলোকৰ মাজত নিশ্চয়কৈ এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই সমগ্ৰ পৰিক্ৰমাৰ সন্দৰ্ভত কেনেকুৱা ধৰণৰ নিৰাপত্তাৰ দিশটো মহাৰাষ্ট্ৰত এই মুহূৰ্তত চোৱা হৈছে যিহেতু কিছুদিনৰ পৰা অৰ্থাৎ বিগত এই 9 দিন ধৰি 144 ধাৰা তাত জাৰি কৰা হৈছে যি 16 গৰাকী বিধায়কক ডিসকোৱালিফিকেশ্যন নটিচ জাৰি কৰা হৈছিল সেই 16 গৰাকী বিধায়কৰ নিৰাপত্তাৰ দিশটো চাবলৈ ইতিমধ্যে বিধানসভাৰ সচিবালয়ৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছে গতিকে তেনেস্থলত কেনেকুৱা ধৰণৰ হ'ব এই সমগ্ৰ পৰিৱেশটো এই মুহূৰ্তত জয়ন্ত আপুনি যি 16 গৰাকী বিধায়কৰ ডিসকোৱালিফিকেশ্যনৰ প্ৰসংগত উত্থাপন কৰিছে তেওঁলোকক ডিসকোৱালিফাই কৰিবলৈ যি নটিচ জাৰি কৰিছিল উপাধ্যক্ষই মহাৰাষ্ট্ৰৰ বিধানসভাৰ উপাধ্যক্ষই সেই নটিচৰ প্ৰত্যুত্তৰ দিবলৈ তেওঁলোকক 11 জুলাইলৈকে সময়সীমা উচ্চতম ন্যায়ালয়ে বান্ধি দিছে যদিহে উচ্চতম ন্যায়ালয়ে তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে তেওঁলোকে উপাধ্যক্ষক এই 16 জন বিধায়কে উপাধ্যক্ষক প্ৰত্যুত্তৰ দিয়াৰ পিছত যদি ধৰি লওঁ তেওঁলোকক ডিসকোৱালিফাই কৰাও হয় তেতিয়াও কিন্তু অৱস্থিতিৰ সালসলনি নহ'ব কাৰণ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে সেই ফ্লোৰ টেষ্টৰ অৱকাশটো নিদিলে তাৰ পূৰ্বেই তেওঁ পদত্যাগ কৰিলে গতিকে তেওঁলোক সেই 16 জন বিধায়ক ডিসকোৱালিফাই হলেও কোনো ধৰণৰ পৰিৱৰ্তন নহ'ব পদ পৰিৱৰ্তন নহ'ব আৰু যি আপুনি সিকিউৰিটিৰ কথাটো কৈছে শিৱসেনা এটা আগ্ৰাসী দল বিগত সময়ত আমি দেখিছিলো হিংসাত্মক কাৰ্যকলাপত শিৱ সৈনিকসকল লিপ্ত হয় বিভিন্ন সৰু সৰু কথাত কিন্তু এইবাৰ যদিহে তেনেধৰণৰ হিংসাত্মক কাৰ্যকলাপত তেওঁলোক লিপ্ত হ'বলগীয়া আছিল আগতেই হ'ল হয় বা সেই যিসকল বিসম্বাদী বিধায়কসকলৰ যি আত্মীয়সকল আছে বা বিধায়কসকলৰ সমৰ্থকসকল মুম্বাইত থাকি গ'ল তেওঁলোকৰ বিৰুদ্ধে কিছু আগ্ৰাসী আচৰণ শিৱ সৈনিকে প্ৰদৰ্শন কৰিব পাৰিলে হয় কিন্তু তেওঁলোকে প্ৰদৰ্শন নকৰিলে ইয়াৰ পৰা এটা কথা নিশ্চিত এটা কথা প্ৰতীয়মান হয় যে একনাথ সিন্ধেও যথেষ্ট শক্তিশালী ধন্যবাদ পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এইখিনি তথ্য আপুনি আগবঢ়ালে নিশ্চয় এটা সবল স্থিতি আছে একনাথ সিন্ধেৰ আৰু যাৰ বাবে এই প্ৰবল আত্মবিশ্বাসেৰে বিৰুদ্ধাচৰণ কৰিলে উদ্ধৱ ঠাকৰে বিৰুদ্ধাচৰণ কৰি বিসম্বাদী ৰাজনীতিৰ আৰম্ভণি কৰিলে য'ত হোটেলৰ পৰা এই ৰাজনীতিৰ সম্প্ৰসাৰণ ঘটোৱা হ'ল গুৱাহাটীৰ পৰা চলোৱা হ'ল সকলো কূটকৌশল গুৱাহাটীৰ পৰা সমীকৰণ চলোৱা হ'ল চৰকাৰ ভঙা পতাৰ আৰু এই সমীকৰণত অৱশেষত সফলভাৱে উপনীত হ'বলৈ সক্ষম হ'ল সিন্ধে বাহিনী আৰু বিজেপিৰ সৈতে এতিয়া চৰকাৰত বহিব সিন্ধে শিবিৰ আৰু মুখ্যমন্ত্ৰী হোৱাৰ পথত আকৌ এবাৰ দেবেন্দ্ৰ ফাডনৱিছ আৰু এনেদৰেই পথ পৰিৱৰ্তন ঘটিল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অনেক